পলিটেকনিক যিসকল আছে যে ফাৰ্ষ্ট ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ডত এডমিশ্যন পোৱা নাই নাইবা পালেও স্পৰ্টত আকৌ তেওঁলোকে পাৰ্টিচিপেট কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব অৰ্থাৎ যিসকল আছে যে স্পৰ্টৰ জৰিয়তে এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপুনি স্পৰ্টত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব আপুনি কি ডকুমেণ্টছ আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰি ৰাখিব লাগিব এই ক্ষেত্ৰত আপোনাৰ PRC NCL ইত্যাদি যি সাৰ্টিফিকেট লাগে EWS এইবিলাক আপোনালোকে যদি নাথাকে তেনেহলে কি কৰিব নাথাকিলে আপুনি কেনেকৈ পাৰ্টিচিপেট কৰিব পাৰিব সেইখিনি তথ্য আপোনাক জনাবৰ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'লে চাই থাকিব নিশ্চয় সকলোখিনি আপোনাৰ ডাউট আপোনাৰ কনফিউজ সকলোখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব ইয়াত চাওক যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেইখিনি ডকুমেণ্টছ আপোনালোকে ইতিমধ্যে জানেই যে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব তো ইয়াত চাওক ডকুমেণ্টছখিনি আপোনাৰ কি লাগিব তো ডকুমেণ্টছখিনি আপোনালোকে যেটো আপোনালোকৰ এলটমেন্ট লেটাৰ নাইবা প্ৰিন্ট এই দুটা আপোনালোকৰ নালাগে কাৰণ আপোনালোকে স্পট এডমিশ্যন ল'ব আপুনি এই দুটা আপোনাৰ প্ৰয়োজন নহব ইয়াৰ পিছত আপোনাৰ প্ৰয়োজন হ'ব যে মেট্ৰিকৰ আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড ইয়াৰ পিছত আপুনি যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেনেহলে আপোনাৰ হায়াৰ সেকেন্ডাৰী আপোনাৰ তথ্যখিনি আপোনাৰ লাগিব ইয়াৰ পিছত লাগিব সকলোৰ কাৰণে অৰ্থাৎ সকলো ছাত্ৰীৰ কাৰণে PRC পাৰ্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট এইটো আপোনালোকৰ অৰিজিনাল কিন্তু জমা দিব লাগিব যদি কাৰোবাৰ অৰিজিনালটো নাই তথাপি আপোনালোকে যেটো ডিক্লাৰেচন ফৰ্ম আছিল সেই ডিক্লাৰেচন ফৰ্ম আৰু যেটো অনলাইন এপ্লাই কৰিছিলে এই ৰিসিপ্টটো এই দুয়োখনে সাবমিট কৰিব PRC ক্ষেত্ৰত এইটো সম্ভৱ তেওঁলোকে মানি ল'ব পাৰে কিন্তু যেটো NCL আছে NCL ক্যাটাগৰী যদি আপোনাৰ আছে তেনেহলে যদি NCL আহি পোৱা নাই তেনেহলে আপোনালোকে ভুলতেও এইটো টিক মাৰ্ক নকৰিব NCL থকা বুলি নাইবা NCL ক্যাটাগৰী যদি আপুনি NCL খন আহি পোৱা নাই অৰিজিনাল আপোনালোকে NCL ৰিজাৰ্ভেশন আপোনালোকে টিক মাৰ্ক নকৰিব আপোনাৰ এইটো কি হ'ব ভুল হ'ব আপুনি কিন্তু বঞ্চিত হৈ যাব তেতিয়া চাওক যদি আপুনি OBC হয় যদি আপোনাৰ NCL প্ৰযোজ্য যদি আপুনি NCL কিন্তু নাই আহি পোৱা নাই এতিয়ালৈ বনোৱা নাই তেনেহলে আপোনালোকে NCL টো OBC নাইবা MOBC দিব নালাগে আপোনালোকে জাস্ট কি কৰিব জেনাৰেল বুলি দি দিব অৰ্থাৎ ইউ আৰ আনৰিজাৰ্ভড এটোত আপোনালোকে সিলেক্ট কৰি দিব এটো সিলেক্ট কৰি দিলে নাইবা এটো টিক মাৰ্ক কৰি দিলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নাইবা NCL আপোনাৰ এটো জমা দিব নালাগে সাবমিট কৰিব নালাগে আপোনালোকে NCL নোহোৱাকৈ এডমিশনটো পাই যাব মনত ৰাখিব যদি আপোনাৰ অৰিজিনাল খন নাইবা আপোনালোকে যেটো অৰিজিনাল যেটো NCL আহে সাৰ্টিফিকেট আহে কাষ্ট সাৰ্টিফিকেট নাইবা EWS যদি আপোনাৰ অৰিজিনাল নাই তেনেহলে আপোনালোকে ডাইৰেক্টলি জেনাৰেল হিচাপত আপোনালোকে এপ্লাই কৰিব জেনাৰেল হিচাপত হয়তো আপোনালোকে সিট পাই যাব যদি আপুনি NCL ত সোমাই যায় NCL যদি আপুনি টিক মাৰ্ক কৰি NCL খন আহি পোৱা নাই কিন্তু কি হ'ব আপোনাৰ কিন্তু এনে আপোনাৰ বঞ্চিত হৈ যাব এনে আপোনাৰ ৰিজেক্ট কৰি দিব সেইকাৰণে আপোনালোকে এটো ভুল কৰিব নালাগে যে PRC NCL EWS এইবিলাক সাৰ্টিফিকেট ক্ষেত্ৰত আপোনালোকে ভুল কৰিব নালাগে ইয়াত চাওক ইয়াৰ পিছত কি ল'ব লাগিব মেডিকেল যেটো ফিটনেস সাৰ্টিফিকেট এটো আপোনালোকে ল'ব লাগিব যদি উলিয়াইছে তেনেহলে এটো লৈ যাব যদি উলিওৱা নাই এটো ইমান এটা ইম্পৰ্টেন্ট নহয় এটো যদিও নাথাকে তথাপি আপোনালোকৰ এডমিশনটো হৈ যাব কোনো ধৰণৰ মেজৰ কোনো ধৰণৰ প্ৰবলেম সন্মুখীন আপুনি নহব তো ইয়াৰ পিছত কোৱা হৈছে যে 4 কপি আপোনালোকে ফটো ল'ব লাগিব অৰ্থাৎ আপোনালোকে 4 কপি নাই 5 কপি আপোনালোকে পাসপোৰ্ট সাইজ আকাৰৰ আপোনালোকে ফটো বনাই লৈ যাব লাগিব এটো আপোনালোকক লাগিব ইয়াৰ পিছত কোৱা হৈছে যে এডমিশন ফিজটো আপোনালোকে দিব লাগিব 4700 টকা আৰু ৰেজিষ্ট্ৰেচন যদি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰে তেনেহলে আপোনালোকে 300 টকা ৰেজিষ্ট্ৰেচনৰ নামত আপোনালোকে দিব লাগিব আৰু টিউশন ফিজ ওইবাৰ থাকিলে আপোনালোকে 500 টকা এটা ৰেহাই পাব আপোনালোকে 4200 টকাৰ এডমিশনটো ল'ব পাৰিব তো এইখিনি হল আপোনাৰ তথ্যপাতি ইয়াৰ উপৰিও কিছুমান আপোনাৰ ডকুমেণ্টছ লাগিব সেইখিনি আপোনালোকে নোট কৰি ৰাখিব পাৰে যেনেকুৱা আপোনাৰ লাগিব আধাৰ কাৰ্ড ইয়াৰ পিছত আপোনাৰ যদি পান কাৰ্ড আছে পান কাৰ্ড ইয়াৰ পিছত বেংক একাউন্ট এইবিলাক যদি আপোনাৰ নথিপত্ৰ আছে তেনেহলে আপোনালোকে কিন্তু এইবিলাক লৈ যাব লাগিব পান কাৰ্ড আধাৰ কাৰ্ড বেংক একাউন্ট এইকেটো আপোনালোকে লৈ যাব লাগিব এইকেটো আপোনাৰ পৰা বিচাৰিব পাৰে কিছুমান আইডিৰ কাৰণে তো আপোনালোকে এইবিলাক লৈ যাব কাৰণ যাতে আপোনালোকে কোনো এটা ডকুমেণ্ট যাতে আপোনালোকে ঘৰত থৈ নাযায় আপুনি যাতে বাদ নপৰে সেইকাৰণে এডুকেশনাল ৰিলেটেড যিমানবোৰ ডকুমেণ্ট আছে সেইবিলাক লৈ যাব নিজৰ আইডিৰ লগতে নিজৰ দেউতাকৰ নাইবা পেৰেন্টছৰ ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড সেই দুটো আপোনালোকে লৈ যাব লাগিব যাতে আপুনি সেইবিলাক তাতে ভেৰিফিকেশন সময় যাতে আপোনালোকে
আপোনালোকে ছাবমিট কৰিব পাৰে কাৰণ স্পটত যেতিয়া এডমিশ্যন হ'ব সেইটো এদিনতে হৈ যাব এদিনতে এপ্লাই হ'ব এদিনতেই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এদিনতে কি হ'ব এডমিশ্যন হৈ যাব আপোনাক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে নতুনকৈ কিন্তু ডেট দিয়া নহয় নতুনকৈ কিন্তু সময় দিয়া নহয় যে এই সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীসকলে এডমিশ্যন কৰিব লাগিব নাইবা ভেৰিফিকেশ্যন কৰিব লাগিব সেইকাৰণে আপোনালোকে এলাৰ্ট থাকিব লাগিব যিমানকেইটা ডকুমেণ্ট আছে গোটেইকেইটা ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব লগতে এক কপিকৈ অৰ্থাৎ এটাকৈ আপোনালোকে জেৰক্স কপি লৈ যাব লাগিব যাতে আপুনি কলেজত ছাবমিট কৰিব পাৰে আৰু যদি অৰিজিনেল যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট নাই ৰিজাৰ্ভেশ্যনৰ কোনো নথিপত্ৰ নাই তেনেহ'লে আপুনি জেনেৰেলত কৰি দিব আপোনাৰ এডমিশ্যনটো হৈ যাব আশা কৰোঁ নিশ্চয় বুজি পাইছে যদি কিবা বুজি পোৱা নাই কিবা অসুবিধা আছে ডাউট আছে কমেণ্ট কৰিব মই নিশ্চয় কমেণ্ট এনচাৰ দিবলৈ চেষ্টা কৰিম